হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক সেৱা ভৰা ইচ্ছা জনাইছোঁ। আৰু এতিয়া বৰ্তমান আমি নতুন বছৰ বুলি আমি তিনিজন মিলি একোখন বাইকত অলপ দূৰ বেছি নহয় গৈ আছোঁ এখন ঠাইলৈ, য'ত আমাৰ সকলো ঠাইৰ দেশৰ পৰা আহে এই বনভোজ খাবৰ কাৰণে আৰু নতুন বৰ্ষক ভালদৰে আদৰণি জনাবৰ বাবে সকলো ফালৰ পৰা মানুহ আহি একগোট হৈ এখন ভাল ঠাইত সকলোৱে একেলগে বনভোজ খাই গৈ আছোঁ। আমি আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, প্ৰায় 6-7 কিলোমিটাৰমান হয়। সেইকাৰণে আমি গৈ আছোঁ তিনিজন মিলি। চাই থাকক ভিডিঅ'টো শেষলৈ। সকলো গৈ আছে, আমিও গৈ আছোঁ বিশেষ স্থানলৈ বুলি। অলপ বনাবৰ বাবে নতুনকৈ আৰম্ভ কৰিছোঁ, সেইবাবে ইমান সুন্দৰভাৱে একো জনাও নাই আৰু বিশেষভাৱে নতুনকৈ শিকা। সেইবাবে এয়া আমি আহি পালোঁ বনভোজস্থলী বুলি বগৰী চাপৰি। এয়া চাওক কিমান বাইক গাড়ী পাৰ্কিং হৈ আছে। এয়া চাওক বাইক পাৰ্কিং, এফালে বাইক পাৰ্কিং, এফালে গাড়ী আছে। এইফালে আমি ফাৰ্ষ্ট গেটৰ পৰা গৈ আছোঁ। আমি এতিয়া সোমাম ভিতৰলৈ। বিভিন্ন ধৰণৰ মেলাও আহিছে, বজাৰ বহিছে, সকলো দেখুৱাম। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ঠাইডোখৰত বহুত লোক আহি সমাবেশিত হয় আৰু সকলো আহিব। বিশেষ দূৰতো নহয়, আপোনাৰ মৰাণৰ পৰা ওচৰতে। বাই বাই, আজিলৈ ইমানতে।